টেঙাপুখুৰী বামুণবাৰী চিৰসেউজ চিত্ৰকলা কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওশাল মধ্য ইংৰাজী বিদ্যালয়ত এখন চিত্ৰাংকন আৰু খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ শিশুসকলক চিত্ৰকলাৰ প্ৰতি আকৃষ্ট কৰা মানসেৰে গঢ় দিয়া চিত্ৰকলা কেন্দ্ৰই গ্ৰহণ কৰে এই পদক্ষেপ। দেওশাল মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত শতাধিক শিশুৱে অংশগ্ৰহণ কৰি সুন্দৰ চিত্ৰ অংকনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইফালে চিত্ৰ প্ৰদৰ্শনীও আয়োজন কৰা হয়। শিশুসকলে দৌৰতো অংশগ্ৰহণ কৰে। কইনাহঁতক যাতে মই আগবঢ়াই নিব পাৰোঁ তাৰ বাবে সেইটো ভাবিয়ে মই এখন আৰ্ট স্কুল ইয়াত খুলিছিলোঁ আৰু যাতে আমাৰ ল'ৰা ছোৱালীখিনি স্কুলৰ ভিতৰতে সীমাবদ্ধ নহয় তাকে ভাবি মই আলোচনা কৰি আমাৰ পুতুলদা বীৰেন ছাৰ এনেকৈ লগত লৈ পেলাই আমি এই অনুষ্ঠানটো আয়োজন কৰিম বুলি ভাবিলোঁ। তাকে যথেষ্ট আগবাঢ়িছে। তাহাঁতৰ সাহস আৰু তাহাঁতৰ যিটো মানে প্ৰদৰ্শনী সেইটো দেখি খুব ভাল লাগিছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।